ছোকরাটা আমাকে হাঁকাইলো, ছোকরার সঙ্গে ও ছোকরাটা মুখে এক রাত রাখলো। তার পিছে दूसरा दिन मोर फैमिली गेलो ओदे घर। तो हाँ पीछे हमरा एक बार थाना में आईली, पीछे बोललो कि थाना के सारटा घर जा और समाज साथे बात करबी, तार पीछे और मिले जाबे हले बातटा मिटमाट हो जाबे, छोकरा केस दिते नाई लागबे बोललो। पीछे हमरा माने मोদের फैमिली माने गेलो। पीछे छोकराटा दूसरा दिन मीटिंग हইলো, समाज भी থাকলো, फैमिली দুনো টাকের फैमिली থাকলো। आरो टाइम दिलो, एक माह टाइम दिलो, मोर फैमिली राजी हইলো। पीछे आज के माटा पहुंचे गेलो 5 तारीख, तार पीछे आज के आरो जिमा दिते लेगे থাকলো। তখন বলছে কি ছোকরাটা নাইকে বলছে, ছোকরাটা कहाँ गेलो आज हमरा নাই জানতালি, ছোকরাটা आगे से नाइके बोले करे आज के जाने पाइली। ছোকরাটার লগত কতদিন से ভাল পারে? 5 साल। ছোকরার নাম কি লাগে? विकास कुमार, ঘর কাহা? बस्ती लाइन दिरक। আমাৰ ঘৰত কাল এটা আহিছে মানে, তো মই মানে ইনচাফ লাগে বুলি সেনেকুৱা কৈছিলোঁ। তো মোৰ ভনীয়ে গলত তাৰ ল'ৰা এটা আছিলে বিকাশ কুমাৰ, তাৰ লগত সম্বত আছিলে। তো সি 4 তাৰিখে জুলাই মাহৰ 4 তাৰিখে সম্মতটো যি বেয়া হ'ল, তাৰ 4 তাৰিখে ৰাতি হ'ল। আমি 5 তাৰিখ গম পালোঁ, গম পাই তাৰপিছত থানাতো জনালোঁ। তাৰপিছত মানে লাইনৰ মানুহ যিমানো লিডাৰবিলাক আছিলে সিহঁতি মানিলে মানে যে আমি মেটাৰটো মানে হেণ্ড অভাৰ কৰিম আৰু ছল্ভ কৰি দিম বুলি ক'লে। তো আমিতো ইনচাফ পোৱা নাই এতিয়ালৈকে, আৰু ডেটটো আমি বান্ধিছিলোঁ সেই মিটিঙত 5 তাৰিখত মানে বান্ধিছিলোঁ। তো 5 তাৰিখে বান্ধাৰ পিছতো আজি 5 তাৰিখ জিমা ল'ম বুলি মানে সিহঁতি কৈছিলে। তো সমাজত যিমানেই আছিলে লিডাৰবিলাক সিহঁতি আছিলে তাত, আৰু এতিয়া ডেটটো পাই গ'লোঁ 5 তাৰিখত আহিলে। তেতিয়া ঘৰত গ'লোঁ, তো ল'ৰাটো গায়ব আছে বোলে সেনেকুৱা ক'লে। তাৰপিছত এইটো মানে আমি এনেকুৱাও কৈছিলোঁ যে ল'ৰাটো মানে ল'ৰা ছোৱালী মানে ভালকৈ ৰাখিব বুলি এনেকুৱা এটা আলোচনা কৰা হৈছিলে তাত। তো মানে আমাকো ক'লে যে ছোৱালী ভালকৈ থ'বা আৰু আমি ল'ৰাকো ভালকৈ থওঁ, এনেকুৱা সিহঁতি কৈছিলে। এতিয়াতো আমি এনেকুৱা পোৱা নাই, সি মানে লাপাতা হৈ গ'ল। তেতিয়া আমাক ইনচাফ লাগিব, কেলে বেটি বহিন কাৰো আমাৰ ঘৰত কি কাল গুণিছে আমিয়ে জানো। তো যি হওক আমাৰ ইনচাফ লাগে। ল'ৰাটো পলাই গৈছে বোলে। ল'ৰাটোৰ নাম হৈছে বিকাশ কুমাৰ। তাৰ দেউতাৰ নাম হ'ল ধনু কুমাৰ। লিখিত দিছিলোঁ, তাৰপিছত কাগজো বনা হৈছে, চবৰ চাইনৰো হৈছে লিডাৰবিলাকৰ তাত যিমান উপস্থিত আছিলে চবৰ চাইনো আছিলে। তাৰপিছতো এনেকুৱা হ'ল, আৰু সিহঁতি কৈছে যে মানে এতিয়া ল'ৰা নাই তো আমি কি কৰিম এনেকুৱা কৈ আছে। তাৰপিছতো আমাৰ ইনচাফটো লাগিবই যেনে হ'লেও। তো ল'ৰা ছোৱালী, আমাৰ ছোৱালী আছে, ছোৱালীটো এনে নহয় ঘৰ। এতিয়া মোৰ ঘৰত হৈছে এনেকুৱা কাণ্ড, বেলেগৰো হ'ব পাৰে। সেইকাৰণে হেজাৰটো দিয়া নাই, এতিয়া মই দিম বুলি ভাবিছোঁ। কি কয় একশ্যন লয় থানাৰ পৰা এইটো চাম। ঠিক আছে, চবকে ধন্যবাদ।